তো হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল MG নিশান ব্লগছ। তো ডেইলি ব্লগ দিম বুলি ভাবি আছিলোঁ, কিন্তু বৰ্তমান নাৰিকল পাৰোঁ বুলি আছোঁ। নাৰিকল পাৰি আৰু পায়স চায়স বনাম এতিয়া। তো আজি সেয়ে কৰিম বুলি ভাবিছোঁ দিনটো, বেলেগটো একো কাম নাই। আৰু সেই আৰু পুখুৰী পাৰত আৰু এইভাগে পুখুৰীটো নাছে কিয় মাছ দি থৈ দিয়া আছে। তো মাহত প্ৰত্যেকবাৰে ইয়াৰে মাছ মৰা হয়। তো এইবাৰ ই মাৰে নে নামাৰে নাজানো, কিন্তু প্ৰত্যেকবাৰে মাৰে আৰু বিৰাট ডাঙৰ ডাঙৰ মাছ আছে ইয়াতে, বহুত পুৰণা মাছ আছে। তো বেছিভাগ সেই কৰিব লাগে। আৰু এতিয়া মানে কি নাৰিকলটো পাৰোঁ, নাৰিকল পাৰি চাৰি পায়স চায়স বনাই কিনে অলপমান সেই আছোঁ। আৰু পাথৰ কিবা কিবি কৰি আছে। তো সেয়ে আৰু এইফালে জলফাই গছ আছে, জলফাই এতিয়া পাৰিম বুলি ভাবিছোঁ, কিন্তু জলফাই গছত নাইয়ে, চব পাৰি চাৰি শেষ কৰি দিলে। তো সেইটোৰ কাৰণে এতিয়া চাওঁ, নাৰিকলটো পাৰোঁ, নাৰিকল চাৰিকল পাৰি কিনে আৰু অলপ কাম আছে, কামখিনি কৰোঁ। আৰু পাৰোঁ যদি একপাক ফুৰিব নিম। আৰু পাহাৰ চাহাৰ দেখা নাই, উত্তৰ গুৱাহাটীৰ পাহাৰ, সেই পাহাৰখনতে মন্দিৰটো আছে, য'ত নেকি দৌলগোবিন্দ দীঘেশ্বৰী মন্দিৰটো আছে। সেইখনতে সিদিনা গৈছিলোঁ আমি এনেকৈ পাহাৰৰ তলেদি। আৰু এইভাগে ঘৰ আছে পাহাৰৰ ওপৰত, আৰু গাৰোবিলাকে তাতে থাকে। তো গাৰোবিলাকৰ আছে জেগা, তো তাতে থাকে গাঁও। আৰু সেইবিলাকে পাহাৰ, এই গাৰোবিলাকে ইয়াতে আনে চব্জি বেচবা, এই য'ত ফুলুং চক আছে, ফুলুং চকত। তো সেইদিনা আপোনালোকক দেখুৱাইছোৱে। তো সেইটোত যদি চানাই চাব। আৰু সেইভাগে নাছে কিয় মাছে পূৰা হেৰি কৰি আছে। তো মাছ বহুত আছে ইয়াতে। তো মই ইমানখিনি নাজানো কি কি মাছ দিছে। আৰু আছোঁ উত্তৰ গুৱাহাটীত বহুত দিন হ'ল, আৰু কিবা এটা কাম বিচাৰি আছোঁ ভাই। যেতিয়া কাম নিমিলে না চবভাগে কাম নিমিলে, ক'তোৱে কাম নিমিলে। এই বৰ্তমান সেয়ে পৰিস্থিতি হৈছে। 3-4 মানত মই কাম বিচাৰিলোঁ, কাম মিলা নাই। যদি কামটো পাওঁ তেতিয়া কামটো যিকোনো কাম এটা কৰিব লগা হয়। নহ'লে আৰু কি ডেইলি ব্লগ দিয়াৰ কাৰণে আৰু কি বাহিৰ ঘূৰা কৰি মাত লগততো 1 টকাও নাই, কিন্তু জেগা দেখাৰ কাৰণে বহুত ঘূৰা কৰি ইমান কহে যাম হিচাপ নাই, কিন্তু যাম আৰু তাৰমানে সেনেকৈ ভাবছোঁ। তাৰমানে ইয়াৰ পৰা প্ৰথম যাম মই NGP, যদি যাওঁ তেনেহ'লে NGP যাম। NGPৰ পৰা তাৰপিছত কলকাতা সেনেকৈ চবখিনি, কিন্তু লগত 1 টকাও নাই। খালি NGPক লগিন যোৱা ভাড়াটো আছে ট্ৰেইনত 180 টকা নহয় কি লয়, সেইখিনি আছে মোৰ লগত। তো যদি যোৱা হয় তে সেইখিনিত যাম। আৰু যদি নহয় তেনেহ'লে তাৰ কি ডেইলি ব্লগ ইয়াৰে পৰাই দি থাকিম, যদি কামটো হয়। এতিয়া 2 দিন আছোঁ, আৰু ইয়াতে যদি 2 দিনটো নহয় তেনেহ'লে NGPত যাম, যাই কিনে ডেইলি ব্লগ দিম, কিন্তু লগত 1 টকা। সৰুকৈ এখন ফাৰ্ম আছে, তো এইটো কি জাতটো ছাগল গম নাপাওঁ, কিন্তু নাছে কি ডাঙৰ ডাঙৰ চব খাহী গোটা। সেই এটা 8টা না 9টা আছে। তো এই আৰু এইভাগে কোম্পানীৰ বস্তুবিলাক লোড দি আছে। 4 দিনমান হ'ল লোড দিয়া, কিন্তু আজিক লগিনো হোৱাই নাই লোড দিয়া। ইমান বস্তু আছিল না, চাওঁন চা লোড দিয়ে আছে। আৰু সেইফালে নাৰিকল পালোঁ 2টা, আৰু 2টাই পাৰিলোঁ, বেছি নালাগে। কাৰণ কিয় 2টাত বাদে বেছি হ'লে অলপ দিগদাৰ হয়, সেইকাৰণে। আৰু মাহটো লাগব যিহেতু 2টাই পালোঁ, সেইকাৰণে 2টাই পাৰিলোঁ। আৰু এইফালে পায়স বনোৱা হ'ল, আৰু পায়স চায়স বনাই এতিয়া মুড়ি দি পায়স লৈছোঁ। আৰু খাই টেষ্টটো বেলেগ হয় অলপমান। মুড়ি দি পায়স খাই চাব, যদি চোৱা নাই কেতিয়াবা ট্ৰাই কৰিব, খাই চাব। খাই চাই মোক কমেণ্ট কৰি জনাব। তো খাই ভাল লাগে, সেইটোৰ কাৰণে লৈছোঁ। আৰু এতিয়া খাওঁ, খাই দিওঁ ঠিক। আৰু এইফালে নাৰিকল যে পাইছিলোঁ, নাৰিকল এটা কাটো মানে কি নাৰিকল কিবা লাৰু বনাব, সেইটোৰ কাৰণে, পায়সৰ কাৰণে নহয়, লাৰুৰ কাৰণে। তো সেইটোৰ কাৰণে নাৰিকল কাটব লগা আছে। আৰু ইয়াতে পানীখিনি খাৰ কাৰণে এটা অলপ নতুনকৈ হেৰি কৰিছোঁ, অলপমান কাটছোঁ, কাটি কিনে এটা পানীখিনি উলিয়াই কিনে খাম। বহুত দিন নাৰিকলৰ পানী খোৱা নাই, আজি খাম, সেইটোৰ কাৰণে। আৰু এনেকৈ দিনটো পাৰ হৈ গ'ল। এতিয়া হ'ল সন্ধিয়া। এতিয়া যাম ফুলুং চকত, অলপ এনে ওলাই যাম। তো চাই থাকোঁ। বৰ্তমান যাই আছোঁ চকত, ফুলুং চকত, এনেকুৱা চাই থাকোঁ। সন্ধিয়া অলপ টাইম ফুৰিব যাওঁ বুলি ভাবি থাকোঁ। তো অলপ দেহাটো ভাল লাগি থাকোঁ, দিনটো ঘৰত থকাতে গ'ল, আৰু কিবা কিবি কৰিলোঁ। তো যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। এনেকৈ দি আছোঁ আৰু যি কৰি আছোঁ। তো